মংগলাচৰণ বুলি ক'লে সাধাৰণতে আমাৰ মনলৈ এটি কথাই আহে, সেইটো হ'ল মংগল আচৰণ, মংগল যুগ আচৰণ, সেয়াই হ'ল মংগলাচৰণ। এতিয়া মংগলাচৰণ বুলি ক'লেই যে প্ৰতিটো অনুষ্ঠান ভেদে আচৰণবোৰ বেলেগ বেলেগ হ'ব। এতিয়া আমাক শাস্ত্ৰই কৈছে মংগলাচৰণ কেৱল শুনিলে বা কেৱল পাঠ কৰিলে আমাৰ কামত নাহে, আমি তাক কাৰ্যত ৰূপায়িত কৰিম। মংগলাচৰণ আমি কৰিব লাগিব। যে কেনেধৰণে কৰিম বা মংগলাচৰণনো কি? মই মাইক্ৰফোনটো লৈ লৈছোঁ। তো এই সম্পৰ্কে আমাক শাস্ত্ৰই জনাইছে যে স্থান কাল পাত্ৰভেদে আচৰণসমূহ বেলেগ বেলেগ হয়। উদাহৰণ এটা আমি অকণমান উদাহৰণ ল'ব বিচাৰিছোঁ। যেতিয়া ৰাতিপুৱা ঠিক 9 বজাত এজন ছাত্ৰই কিতাপৰ বেগটোত ভিতৰত লাগিলে কিতাপ নাথাককেই, কাপোৰ কানি অলপকে ভৰাই লওক, কিন্তু তেখেতে ইউনিফৰ্মযোৰ পিন্ধি সময় ঠিক 9টা বজাত যেতিয়া ৰাস্তাইদি যাব, আমাৰ মনলৈ ধাৰণা কি আহিব? স্কুললৈ গৈছে বুলি আহিব, নহয় জানো? আমি এনেকৈ মত বিনিময় কৰি একদম ঘৰুৱাভাৱে কথাখিনি পাতিম, আলোচক হিচাপে নহয়। তেওঁ স্কুললৈ গৈছে নিচিনা ধাৰণা হ'ব। কিয়? সময়টো হ'ল 9 বজা, স্কুললৈ যোৱাৰ সময়, আৰু তেওঁৰ গাত আছে স্কুলৰ ইউনিফৰ্ম, কিন্তু বেগত কিতাপ নাই। তেওঁ স্কুললৈ যোৱা নাই আচলতে, কিন্তু তথাপিও আমি বাহ্যিকভাৱে তেখেতক দেখি গম পাইছোঁ যে তেখেতে কি কৰিছে? স্কুললৈ গৈছে। কিন্তু সেই একেজন ছাত্ৰই কিতাপখিনি বেগত ভৰাই লৈ দুপৰীয়া 12 বজাত স্কুলীয়া ইউনিফৰ্ম নিপিন্ধি বেলেগ এযোৰ পোছাক পিন্ধি যদি স্কুলৰ ফালেকে গৈ থাকে, তেতিয়া আমি গম পামনে তেওঁ স্কুললৈ গৈছে বুলি? যদিও বেগত আভ্যন্তৰীণটো তেওঁ কি আছে? উদ্দেশ্য স্কুললৈ যোৱাই বা পঢ়িবলৈ যোৱাই, সেইকাৰণে কিতাপ ভৰাই লৈছে বেগত, কিন্তু ইউনিফৰ্ম বেগ আৰু সময়টো সঠিক নহয়। তেতিয়াহ'লে আমি বাহ্যিকভাৱে দেখি আমি কি বুজি পাম? তেখেত স্কুল নাই যোৱা। কিন্তু কিতাপ নলওঁতেও তেওঁক ভাবিছিলোঁ স্কুল গৈছে, কিতাপ লোৱাৰ পিছতো ভাবিলোঁ আমি তেওঁ স্কুল নাই যোৱা। কিয় হ'ল এই পাৰ্থক্যটো? এই পাৰ্থক্যটো বাহ্যিক আচৰণতে তেখেতক ধৰা পেলাব পৰা গৈছে, নহয় জানো? এতিয়া এই অনুষ্ঠান ভাগিলে আজি যে আমি আহিছোঁ, ইয়াত সকলোৱে বাহ্যিক আচৰণটো শুদ্ধ কৰি লৈ আহিছোঁ। সেয়া হ'ল আমি ইউনিফৰ্ম পিন্ধি আহিছোঁ, আৰু সকলোৱে গন্তব্য স্থান, কোনোবাই হলগুৰিৰ পৰা, কোনোবাই জয়সাগৰৰ পৰা, কোনোবাই আৰু বেলেগ বেলেগ ক'ৰ পৰা, আমিও লাকুৱাৰ পৰা। উদ্দেশ্য ক'লৈ আহিছোঁ? যে কনকনগৰ প্ৰাথমিক শাখাৰ নামক গৃহলৈ। বাহ্যিক সাজযোৰতে আমাক গম পোৱা গৈছে যে সেইফালে গোটেই মানুহখিনি গৈছে যেতিয়া নিশ্চয় তাত ক'ৰবাত এনেধৰণৰ ভাগৱত অনুষ্ঠান বা ভকতীয়া অনুষ্ঠান এভাগ ক'ৰবাত আছে। এতিয়া স্কুলৰ ইউনিফৰ্ম লৈ বেগত যেনেধৰণে কাপোৰ বা অন্যান্য বেলেগ বস্তু ভৰাই লৈ আহিলে, ঠিক তেনেধৰণে এই যে দেহ নামৰ বেগটো, ভিতৰত আত্মা নামৰ যিটো মোনা আছে, মানে দেহ নামৰ মানে শৰীৰটোৰ লগত যে আমাৰ এটা বেগ আছে, বেগটো হ'ল আত্মা বা হৃদয়। এতিয়া হৃদয়খনৰ মাজত যদি আমি গ্ৰাম্য কথা অলপ ভৰাই লৈ আহিছোঁ, যিখিনি ইয়াত পাতিম, হয়নে নহয়? তেতিয়াহ'লে স্কুললৈ আহিছোঁ যদিও তেওঁ মানে সফল নহ'ব। কাৰণ কেলৈ? বেগত কিতাপ নাই। এই কথাষাৰ এইকাৰণে কোৱা হৈছে, আমাৰ ফালে বহু সমাজত এনেকুৱা মানুহ আমি দেখিছোঁ যে নামক গৃহলৈ আহে, ভাদ মাহত আমাৰ ফালে গোপিনীসকলৰ নাম লোৱাৰ উথপ থোপ লাগে। এইফালে লাগেনে নাজানো। আপোনাৰ আজি বোলে গোপিনী 40 গৰাকী, কালিলৈ 80 গৰাকী, বাঢ়ি বাঢ়ি গৈ থাকে। যিমান আছে সকলো উঠি পৰি আহে। উদ্দেশ্য কিন্তু বেলেগ বেলেগো থাকে। আমাৰ ফালে এইফালে আছে নে নাজানো। তাৰমানে ইউনিফৰ্মটো ঠিকেই পিন্ধে, কাপোৰ সাজ পিন্ধি নামক গৃহলৈ বুলিয়ে ওলায়, বেগত কি ভৰাই লয় জানেনে? বোৱাৰীজনীক আজি ভালকৈ এচাত দিছোঁ, কথা নুশুনে নহয়। আহিয়ে চিধা গৈ লগৰ 3 গৰাকীক বহি লৈ সেইফালে চুকতে কোপ মাতি, আজি বোৱাৰীক দিছোঁ এচাত। কিমান সহ্য কৰি থাকিবা? এনেকৈহে ক'লোঁ, তেনেকৈহে ক'লোঁ। আৰু সিফালে বোৱাৰীক কিজনী সেইফালে চুক এটাত বহি লৈ, আজি শাহুমাক উভতি ধৰিলোঁ আৰু উপায় নাই, সদায় আৰু কিমান সহ্য কৰি থাকিবি? এই যে মোনাটোত বেলেগ বস্তু লৈ আহিলে ছাত্ৰ জীৱনৰ উদ্দেশ্য সফল হ'ব জানো? আমাৰো উদ্দেশ্য সফল নহ'ব বুলি কৈছে। মংগলাচৰণৰ ভিতৰত আমাক প্ৰথমে কৈছে যে এটা পবিত্ৰ মন লৈ ভগৱন্তৰ কথা শুনিবৰ কাৰণে প্ৰথমে কাইটো আমি ইয়ালৈ আনিব লাগিব। লগত মন নামৰ বেগটোত কেৱল নাম মাত্ৰ ভগৱন্তৰ কথা ভৰাব পৰাকৈ ঠিক কৰি আনিব লাগিব। আৰু আহিয়েই পোনে বাক্য উচ্চাৰণ কৰিব লাগিব, কি? ভগৱন্তৰ গুণনাম কীৰ্তন। যেতিয়ালৈকে মই নামগৃহত উপস্থিত থাকিম তেতিয়ালৈকে মোৰ কাইটো ইয়াতে থাকিব লাগিব, মনটো ভগৱন্তৰ চৰণত থাকিব লাগিব, বাক্য কেৱল ভগৱন্তৰ ক'ব
লাগিব। এই তিনিটা আধ্যাত্মিক বস্ত্ৰ আমাৰ যদি গাত থাকে তেতিয়াহ'লে আমাৰ তিনি বস্ত্ৰ সফল হ'ব। অন্যথা আমি ধুতি চেলেং গামোচা তিনি বস্ত্ৰ ল'লে বাহ্যিকটোহে সম্পূৰ্ণ হ'ব, ভিতৰৰ কিতাপৰ বেগটোত কিন্তু বেলেগ বস্তু থাকিবও পাৰে, হয়নে নহয়? হয় নহয় জানো? গতিকে আইসকলে তিনি বস্ত্ৰ লৈ কেনেকৈ আহিব? সেইকাৰণে আমাক কোনোবাই গীতৰ মাধ্যমে কৈছে তিনি বস্ত্ৰ ল'লেই জানা ভকত নহয়, প্ৰসাদ খালেই জানা বৈষ্ণৱ নহয়, হয়নে নহয়? তিনি বস্ত্ৰ ল'লেই বৈষ্ণৱ হ'ব, ভকত হ'ব নোৱাৰিব, যদিহে দেহ মন বাইক এই তিনিওটা ভগৱন্তৰ চৰণত নাথাকে। এতিয়া আইসকলেও যদি কায় মন বাইক তিনিওটা বস্তু ভগৱন্তৰ চৰণত দি ৰাখে তেতিয়াহ'লে বাহ্যিক বস্ত্ৰ যিয়েই নহওক আভ্যন্তৰীণ তেখেতৰ বেগটোত কিতাপ সোমাই আছে। তাৰমানে 12টা বজাত তেওঁ বেলেগ কাপোৰ পিন্ধি যদিও গৈছে, উদ্দেশ্য তেওঁৰ কি? কিতাপ পঢ়া। তেওঁ সফল হ'বনে নহ'ব? নিশ্চয় হ'ব। আচ্ছা, মংগলাচৰণৰ ভিতৰত আমি আৰু ঢেৰ কথা নকওঁ, আৰু এটা মাত্ৰ উদাহৰণ দিব বিচাৰিছোঁ। এনেকুৱা ঢেৰ কথা আছে যে মংগলাচৰণৰ এনেকুৱা ধৰণৰ ঢেৰ আচৰণ আছে যিখিনি আচৰণ শুদ্ধ কৰি নামগৃহলৈ আহিলে ভগৱন্তৰ গুণনাম কীৰ্তন কৰাৰ ক্ষেত্ৰত আমি অকণমান সফল হ'ম, ভগৱন্তৰ কৃপাৰ পাত্ৰ হ'ম, অন্যথা ভগৱন্তৰ কৃপাৰ পাত্ৰ আমি হ'ব নোৱাৰোঁ। এইটোকে আমি আকৌ মংগলাচৰণ ইমানতে এৰি দিম, আমি পাঠ যি হয় পাঠলৈ যাম। নহ'লে মংগলাচৰণতে ক'বলগীয়া ঢেৰ আচৰণ আছে, বহু আচৰণ আছে। জ্যেষ্ঠজনক সন্মান কৰাৰ পৰা কনিষ্ঠজনক মৰম কৰালৈকে ইত্যাদি ইত্যাদি, সকলোকে সম্ভাৱ জ্ঞান কৰাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ মংগল আচৰণ আছে, যিখিনি আচৰণ শুদ্ধ নকৰিলে আমি নামগৃহত আহি এনেহে বহি থকা হ'ব। মানে কথাটো হ'ল কি, এজন পুলিচ বিষয়াই চোৰটোৰ লগত যিখিনি ব্যৱহাৰ কৰে আচৰণ কৰে, একেখিনি আচৰণ যদি ঘৰত মানুহগৰাকীৰ লগত কৰে, সংসাৰ হৈ থাকিবনে? নাথাকিব, নহয় জানো? আচৰণবোৰ বেলেগ বেলেগ হ'ব, স্থান কাল পাত্ৰভেদে আচৰণ বেলেগ বেলেগ হ'ব। যে হওক, এতিয়া আমি আৰু এটা কথা এনেকৈ ক'ব বিচাৰিছোঁ, আচৰণ যদি আমাৰ মংগল নহয় তেতিয়াহ'লে আমি ভগৱন্তৰ কৃপাৰ পাত্ৰ হ'ব নোৱাৰোঁ। গুৰুজনাই প্ৰথম মংগলাচৰণ বুলি আৰম্ভ কৰিয়ে কি বুলি ক'লে? জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হৰ। কৃপাময় বুলি ক'লে। এতিয়া ইয়াত যদি উঠি অহা ল'ৰা ছোৱালী কোনোবা থাকিলেহেঁতেন, 6, 7, 8ত পঢ়া ল'ৰা ছোৱালী থাকিলে আমি সুধিব পাৰিলোহেঁতেন, বা বিজ্ঞসকলে জানে যে কৃপাময় শব্দটোৰ পৰা এটা যদি সমাস বাক্য আমি লিখিবলৈ কওঁ, তেওঁলোকে কি লিখিব লাগিব? যি সকলোকে কৃপা কৰে, তেওঁকে কৃপাময় নোবোলে জানো? আচ্ছা, যদি ভগৱন্তই সকলোকে কৃপা কৰেই তেতিয়াহ'লে বাপ আপুনি দুখী মই সুখী, আপুনি ধনী মই দুখীয়া, আপুনি বগা মই ক'লা, সকলো সমান কিয় নহয়? যদি ভগৱন্তই সকলোকে কৃপা কৰে সমানে, তেতিয়াহ'লে সকলো সমান হ'ব লাগিছিল, সকলো সমানে অভিজ্ঞ হ'ব লাগিছিল, সকলো সমানে জ্ঞানে পুষ্ট হ'ব লাগিছিলে, সকলোৱে সমানে সকলো কাম কৰিব পৰা হ'ব লাগিছিলে, কিয় নহয়? এতিয়া শাস্ত্ৰই পিছলৈ আমাক জানিবলৈ দিছে যে গণ্ডগোলটো ভগৱন্তৰ কৃপাটোত নাই, গণ্ডগোলটো আছে পাত্ৰটোত। উদাহৰণস্বৰূপে টেপ এটাৰ পৰা, বাহিৰৰ টেপটোৰ পৰা পানী ঘটি আনিবৰ কাৰণে আমাৰ ভূঞা বাপজনায়ো ঘটিটো লৈ গ'ল এভাগ, আমিও পাত্ৰ এটা লৈ গ'লোঁ। একেটা টেপৰে পানী, তেখেতে অলপ আনিলে ময়ো অলপ আনিলোঁ, মোৰ পানীখিনি ঘোলা লেতেৰা হ'ল, তেখেতৰখিনি চাফা হ'ল। কাৰণটো কি? কাৰণটো কি? কৃষ্ণ। মোৰ পাত্ৰটোত লেতেৰা পৰি আছিল, গোবৰ জাবৰ লাগি আছিল, সেইকাৰণে মোৰ পানীখিনি লেতেৰা হ'ল, নহ'লে একেটা টেপৰে পাতি। আচ্ছা, এতিয়া এই যে পাত্ৰবোৰ, আমি এই গ্লাছটো এটা পাত্ৰ পানী থৈছোঁ, ঘটিটো এটা পাত্ৰ তাত আমি পানী থৈছোঁ, নহয় জানো? বা ধৰক এই ঠগাখন এখন পাত্ৰ তাত আমি ভাগত ভাগ থৈছোঁ, এই পাত্ৰবোৰ দেখি আছোঁ যে কৃপাৰ পাত্ৰ, ভগৱন্তৰ কৃপাৰ পাত্ৰ। মানুহজন বোলে বৰ দয়াৰ পাত্ৰ দেই, মানুহজন বৰ শ্ৰদ্ধাৰ পাত্ৰ, ল'ৰাটো বৰ মৰমৰ পাত্ৰ। এই পাত্ৰকেইটা ক'ত থাকে? দেখিছোঁ নাই আমি? এইকেইটাবোৰ বাহ্যিক পাত্ৰ আমি দেখি আছোঁ যে এই যে মৰম থকা পাত্ৰটো, কৰুণা থকা পাত্ৰটো, দয়া থকা পাত্ৰটো ক'ত থাকে? দেখিছোঁ নাই? কিন্তু অন্তৰত মৰম থাকে, হৃদয়ত কৰোণা থাকে, প্ৰেম ভাৱ থাকে, নাথাকে জানো? অন্তৰ বা হৃদয় বুলি এডোখৰ জেগা আছে, এডোখৰ পাত্ৰ আছে য'ত ভগৱন্তৰ কৃপাটো পৰে। এতিয়া সেই পাত্ৰটো যদি লেতেৰা থাকে, ভগৱন্তই আজিৰ দিনত সমস্তকে সমানে কৃপা কৰিব। কেলৈ? আমি সমস্তই ভগৱন্তৰ চৰণত তেওঁৰ কথা শুনিবৰ কাৰণে আহিছোঁ, তেওঁৰ ওচৰত আমি সেৱা ধৰিবৰ কাৰণে আহিছোঁ। গতিকে ভগৱন্তই আজি সমস্তকে সমানে কৃপা কৰিব। এতিয়া মোৰ পাত্ৰটো যদি লেতেৰা হৈ থাকে তেতিয়াহ'লে ইয়াৰ পৰা মই লেতেৰা কৃপা অলপ লৈ যাম, আৰু আপোনালোকৰ পাত্ৰটো চফা, গতিকে আপোনালোকে কৃপাখিনি, ভগৱন্তৰ কৃপাখিনি চাফাকৈ লৈ যাব, তেতিয়াহ'লে আপোনালোকৰ উপকাৰ হ'ব, মোৰ অপকাৰ হ'ব, হ'বনে নহ'ব? গতিকে এই হৃদয় নামৰ পাত্ৰটো চফা আমি কেনেকৈ কৰিম? বাহ্যিক পাত্ৰবোৰ আমি দেখি থাকোঁ কাৰণে তাক লেতেৰা দূৰতে এৰিম। এই উদাহৰণটো আমি প্ৰত্যেক জেগাতে দিওঁ, আজিও কওঁ। আমাৰ ফালে এজন বাপ আছিল, ভূপেন ভৰালী, তেৰাক এদিন কোৱা হ'ল বোলে, নহয় নামঘৰত শৰাই ভাগি আপুনি অৰ্পণা কৰক। শৰাই ক'ত অৰ্পণা কৰে? মণিকূটত, নহয় জানো? মণিকূটত তেওঁ শৰাই ভাগ অৰ্পণা কৰিবলৈ কোৱা হ'ল।
তেখেতে ক'লে বাপ মোক বোলে চেণ্ডেল পিন্ধি যাবলৈ দিবনে? বেয়া লাগিছে শুনি ন? যদিও হাঁহিছোঁ কথাটো শুনি বৰ অদ্ভুত নিচিনা লাগিছে। শৰাই সজাবলৈ কৈছে, আকৌ চেণ্ডেল পিন্ধি যোৱাৰ কথা কৈছে। আমি দিম নে নিদিম? আমিতো বাদ দিয়ক, এই তৃতীয় চতুৰ্থ শ্ৰেণীত পঢ়া ল'ৰাটো ক'ব বোলে চেণ্ডেল পিন্ধি নাহিব, অকণ মণিকোটটো বাদেই দিয়ক, নামগৃহত সোমাবলৈকে নিদিব। কিয় নিদিয়ে? চেণ্ডেলযোৰে বিভিন্ন ধৰণৰ জেগা গচকি আহিছে, লেতেৰা গচকি আহিছে, গতিকে চেণ্ডেলযোৰ ভিতৰলৈ নিয়াটো মানা আছে। লেতেৰা পবিত্ৰ জেগাডোখৰ লেতেৰা বস্তুটো আমি কিয় ভৰাম? চিধা চিধিকৈ উত্তৰটো ওলাই আছে। আচ্ছা, মই ঘৰৰ পৰা খোজকাঢ়ি আহিম খালী ভৰিৰে, তেতিয়া মোৰ ভৰিটো ভিতৰলৈ ভৰাবলৈ দিব নাই? ভৰিটো খুলি থৈ আহিম নি বাহিৰত? মই যেনিবা ঘৰৰ পৰা খালী ভৰি আহিলোঁ, ইয়াৰ পৰা মোৰ ঘৰ যেনিবা 0.5 কিলোমিটাৰ দূৰত আছে, 0.5 কিলোমিটাৰ ৰাস্তা মই খালী ভৰিৰে খোজকাঢ়ি আহিছোঁ, ভৰিটোতো মই বাহিৰত খুলি থৈ আহিব নোৱাৰোঁ চেণ্ডেলযোৰ নিচিনা। ভৰিটোতো মই ভিতৰলৈ সোমাবই লাগিব তেতিয়াহ'লে। তো ভৰিটো ধুই সোমাম, চেণ্ডেলযোৰ ধুই সোমাম আকৌ, তেতিয়া হ'ব নাই? তথাপিও নিদিয়ে। কিয়? যাৰ স্থান য'ত, স্থান অনুপাতেহে মান পায়। আপুনি নুপুৰ লাগিলে 1,00,000 টকীয়া পিন্ধক, সি স্থান পাব ভৰিত। সেন্দুৰ লাগিলে আপুনি 5 টকীয়াই লওক, সি স্থান পাব শিৰত। হয়নে নহয়? গতিকে চেণ্ডেলৰ স্থান সদায় বাহিৰতেই, গতিকে তাক তাতে স্থান দিব লাগিব। এই যে বাহ্যিকভাৱে লেতেৰা বোলা বস্তুটো দেখিলোঁ, তাক কোনো কাৰণত ভিতৰলৈ আনিবলৈ দিয়া যিটো অনুমতি প্ৰদান আমি নকৰিলোঁ, বাহিৰতে থলোঁ, ঠিক তেনেধৰণে আত্মাত যিখিনি লেতেৰা মই লৈ আহিছিলোঁ ঘৰৰ পৰা, ঘৰ বাৰী, ল'ৰা ছোৱালী, গৰু ছাগলী, টকা পইচা, বিভিন্ন ধৰণৰ যিখিনি মোনাত ভৰাই আনিছিলোঁ, এইখিনি পোনে আহি নামসিংহতে, কিছুমান নামঘৰত নামসিংহ ভাগ দিয়ে বাটচৰাতে, নাই যদিও আপুনি বাটচৰাতে সেৱাভাগ জনাই ভগৱন্তৰ নামসিংহৰ প্ৰতি সেৱাভাগ ধৰক। কাৰণ গুৰুজনে আমাক দিছে, পুণ্য অৰণ্যৰ মাজে মাধৱৰ নামসিংহ, প্ৰকাশ কৰয় আতি বৰে, যাৰ ধ্বনি শুনি ভয়ে পাপমতী হস্তি চয়, পলায়াতি তাসতে লৰে। হয়নে নহয়? গতিকে আমি আমাৰ এই যিবোৰ লেতেৰাবোৰ তাতে খুলি থৈ গুচি আহিব লাগিব। মায়াৰ কাপোৰবোৰ আমি তাতে খুলি মাত্ৰ 3 বস্ত্ৰ লৈ সোমাম, সেই যে মন বাইক, আৰু ঘূৰি যাওঁতে লাগিলে সেইখিনি আমাৰ লগত লাগিয়ে যাওক, এইখিনি ল'বই লাগিব। কেলৈ? আমি সংসাৰলৈ আহিছোঁ 4 আশ্ৰম 4 পুৰুষাৰ্থ সাধনৰ কাৰণে, ধৰ্ম অৰ্থ কাম আৰু মুখ্য। গতিকে এইটো আমি কৰিবই লাগিব। আমি সংসাৰত ব্ৰতী থাকিবই লাগিব। আমাক উদাহৰণটো দিছে এনেকৈ, উদাহৰণস্বৰূপে এখন নাও, সি নাও হিচাপে মূল্য কেতিয়া পাব? বামত থাকিলে নে পানীত থাকিলে? একেই নাও ধুনীয়াকৈ বনাই মেলি বাপজনাই নদীত ধুনীয়াকৈ ইপাৰ সিপাৰ ক'ব পৰাকৈ থৈ দিছে, আৰু মই ঘৰৰ চোতালত সজাই থৈছোঁ। নাওখনৰ মৰ্যাদা ভূঞা বাপৰখনে পাবনে মোৰখনে পাব? ভূঞা বাপৰখনে পাব। কিন্তু ৰিক্সি আকৌ তেওঁখনে আছে, পানীত ডুবিবও পাৰে, মোৰখন নুডুবে আকৌ। মানে সংসাৰ কৰিলেই ৰিক্সটো বাঢ়ি যায়, কিন্তু মূল্য সংসাৰ কৰিলেহে মনুষ্যৰ আছে, নহ'লে নাই। এইটো মায়াটো আমাক লগত দিছেই ভগৱন্তই। আচ্ছা, এতিয়া ডাঙৰ কথাটো হ'ল যে এই সংসাৰখন পাৰ হ'বলৈও কিন্তু সেইখন নাওতে উঠিব লাগিব। নাওখনত নুঠিলে আমি পাৰ হ'ব নোৱাৰোঁ। কিন্তু নাওখন আকৌ পানীৰ ওপৰতে থাকিব লাগিব, নহ'লে আকৌ তাৰ মূল্যও নাই। মানে সংসাৰ সাগৰ পাৰ হ'বলৈ যিখন নাৱত উঠিম, সেইখন নাও সেই সংসাৰ পানীৰ মাজতে থাকিব। কিন্তু নাওখনত যদি পানী সোমায়, সেইখন নাৱত আমি উঠিম নে নুঠিম? নুঠোঁ। কেলৈ? ডুবি মৰাৰ সম্ভাৱনা আছে, হয়নে নহয়? আমাকো সেইটোকে কৈছে, সংসাৰ নামৰ এই মায়াৰ নাওখনত তুমি উঠিবা, একো নাই, কিন্তু সেই মায়াখনত মজি তুমি থাকিব নালাগিব। তাৰমানে নাওখনত ফুটা থাকিব নালাগিব। আমাৰ বিষয় নাওখন আমাৰ ফুটা, সেইকাৰণে আমি সেইখনত পানী সিঁচোতে ইপাৰ পাবলৈ দেৰি লাগে। এই ল'ৰাটোৰ মানে হিঁচা, সেইফালে ছোৱালীজনীৰ কাৰণে হিঁচা, এইফালে মাৰ কাৰণে হিঁচা, দেউতাৰ কাৰণে হিঁচা, এই যে মায়াবোৰৰ মাজত আমি সিঁচোতে পানী সোমাই আছে ন, ইফালৰ পৰা গোটেই ফুটা। এই ফুটাবোৰেদি পানী সোমাওঁতে ভগৱন্তৰ কথা মানে ঢালিছোঁ ফুটাত, ইফালে ওলাই গুচি গৈছে। এনেকৈ হ'লে আমি সংসাৰ ভৱবৈতৰণী পাৰ হ'ব নোৱাৰোঁ। গতিকে এই ৰাম নামৰ নৌকাত উঠি ভৱবৈতৰণী পাৰ হ'বৰ কাৰণে আমি সেইখন নাৱতে উঠিব লাগিব, কিন্তু সেই নাৱত পানী কেতিয়াও সোমাব নালাগিব। আৰু সেইকাৰণে কৈছে, সংসাৰৰ পংকৰ মাজত থাকি হৃদিপদ্ম ভগৱন্তৰ প্ৰতি আমি পোন কৰি ৰাখিব লাগিব। হৃদিপদ্ম ধৰি গজেন্দ্ৰে ত্ৰাসী মধুসূদন কৰাৰ কাৰণে গজেন্দ্ৰে মুকুতি লাভ কৰিলে, এনেধৰণৰ কথা আমাক কৈছে। এনেকুৱা ধৰণৰ বহু ধুনীয়া উদাহৰণৰ সৈতে আমাৰ মংগলাচৰণ ভাগ গুৰুজনে আমাক আগবঢ়াইছে। আৰু পিছলৈ বহুত তেনেকুৱা ধৰণৰ থাকিলে। নমো মধুমূৰ ৰিপু মহাহৰি, মধু আৰু মূৰ নামৰ 2জন দৈত্য দমন কৰিছিলে বুলি কৃষ্ণৰ ৰূপে আমি গম পাওঁ। কৃষ্ণ বলৰামৰ ৰূপত তেওঁলোকে মধু আৰু মূৰ দানৱ 2জন বধ কৰিছিলে বুলি গম পাওঁ। কিন্তু গুৰুজনে ইয়াৰ বৰ চতুৰালিৰে এটা শব্দ ব্যৱহাৰ কৰি দিলে, ৰিপু। নমো মধুমূৰ দানৱ মহাহৰি, অসুৰ মহাহৰি বুলি নাই লিখা।
ইয়াত ৰিপু বুলি লগাই দিলে। গুৰুজন বিৰাট চতুৰ। আমি সেই শব্দবোৰৰ অৰ্থ বুজিব লাগিব। ৰিপু মানে কোনবোৰ? কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দেশ, অহংকাৰ, এইবিলাক ৰিপু নহয় জানো? যে এই ৰিপুবোৰৰ কথাকে আমাক কৈছে যে আমাৰ মাজতো তেনেকুৱা প্ৰধান দুটা ৰিপু আছে, কামনা আৰু বাসনা। এই ৰিপু দুটাক প্ৰথমে বধ কৰিব লাগিব। তেতিয়াহে আমি এই দুটাক যদি দমন কৰি ৰাখিব পাৰোঁ, কামনা আৰু বাসনাক যেতিয়া দমন কৰি ৰাখিব পাৰিম, তেতিয়াহে আমি সংসাৰ সাগৰ পাৰ হোৱা নাওখনত আমি যাত্ৰাটো আৰম্ভ কৰিব পাৰিম। সেইকাৰণে আৰম্ভণিতে গুৰুজনাই কৈছে, নমো নমো মধুমূৰ ৰিপু মহাহৰি অন্ত্যজী উত্তম হৈ যাক স্মৰি। আমি কালি পৰহিলৈকে অন্তেজ আছিলোঁ। আমি লাকুৱা অঞ্চলৰ চিৰিঙাও নামৰ কোনোবা এখন গাঁৱৰ ভিতৰত সোমাই থকা এখেতলোকৰ সমবয়সৰ এজন ব্যক্তি আছিলোঁ। যিদিনাই ভগৱন্তৰ কথা দুআষাৰ কম বুলি আমাৰ গাঁওখনৰ মানুহৰ মাজতে আৰম্ভ কৰিলোঁ, কোনোবাই এখেতলোকৰ নিচিনা কোনোবা এজন ব্যক্তিয়ে পাই আমাক উপকাৰ কৰিলে। বাবুমণি পাটৰ তেখেতে প্ৰথমে আহি আমাৰ ভিডিঅ' এটা তেখেতৰ চেনেলত ভাইৰেল কৰাই দিলে, আৰু আজি তাৰ পৰিণামস্বৰূপে আপোনাসৱৰ শ্ৰীচৰণ সেৱা কৰাৰ এই সুযোগকণ আমি লাভ কৰিলোঁ। এয়া হ'ল ভগৱন্তৰ কথা কোৱাৰ কাৰণেহে। মই মোৰ কথা কোৱা হ'লে আপোনাসৱে ইয়ালৈ মোক নামাতিলেহেঁতেন, বা যদি মোৰ নিজৰ জীৱনৰ কথা ইয়াত আৰম্ভ কৰোঁ, আপোনালোকে মোক উঠিবলৈ ক'বলৈও বেছি সময় চাগে নালাগিব, নহয় জানো? কাৰণ আমি ভগৱন্তৰ কথা শুনিবলৈ আহিছোঁ। আৰু যি ধৰণে আমাক কোৱাৰ কাৰণে এই আসন দিলে, আপোনাসৱে শুনিলেও সেই আসন পাব। কাৰণ কেলৈ? শ্ৰৱণ প্ৰথম ভক্তি, কীৰ্তন তাৰ পাছত। গতিকে আহক আমি সকলোৱে ভগৱন্তৰ গুণনাম কীৰ্তন এনেধৰণে শ্ৰৱণ কৰোঁ, যাৰ যোগেদি অনাগত দিনত আজিৰ দিনটোৰ এই বিশেষ সময়খিনি আমাৰ কাৰণে এটা আশীৰ্বাদ স্বৰূপ হৈ পৰিব। ভগৱন্তৰ কৃপা আমাৰ হৃদয়ত লব্ধমান হ'ব, যাৰ যোগেদি অনাগত দিনত আমি আমাৰ অনুজসকলকো সেই পথেদি যাবৰ কাৰণে আহ্বান জনাব পাৰিম। ইয়াকে কৈ আমাৰ মংগলাচৰণৰ এই চমু দুআষাৰ ইমানতে এৰি দি আমি পিছৰ পাঠলৈ যাবৰ কাৰণে বাপৰ চৰণত সেৱা ধৰাইছোঁ। কৃষ্ণ কৃষ্ণ।